মোৰ নাম সপ্তৰ্ষি বৰদলৈ আৰু মই নিয়মিতভাৱে অধ্যয়ন কৰিবলৈ যত্ন কৰিছিলোঁ। লগতে খেলা ধূলাও কৰিছিলোঁ। এই ক্ষেত্ৰত মই শিক্ষয়িত্ৰীৰ কথা মানি বিশেষকৈ গুৰুত্ব দিছিলোঁ আৰু তেওঁলোকে যিদৰে কয় সেইদৰে পঢ়িবলৈ যত্ন কৰিছিলোঁ। শিক্ষাগুৰুসকলে প্ৰতিটো মুহূৰ্ততে সহায় কৰিছিল। কিবা এটা নোৱাৰিলে বা আহ, লগে লগে বা তাৎক্ষণিকভাৱে শিকাই দিবলৈ যত্ন কৰিছিল তেওঁলোকে। আজি কিমান তোমাৰ যিখিনি তুমি কষ্ট কৰিছিলা সেইখিনি নিশ্চয়কৈ মই পোৱা বুলি মই ভাবোঁ আৰু মই আজি বহুত আনন্দিত হৈছোঁ, যথেষ্ট আনন্দিত হৈছোঁ। ল'ৰাৰ নিজৰ প্ৰচেষ্টা আৰু ফলতে বা সকলোৰে আশীৰ্বাদৰ ফলতে এইখিনি আজি দেখিবলৈ পাইছোঁ। যথেষ্ট ভাল লাগিছে পিতৃ হিচাপে তাৰ নিজৰ একানিষ্ঠতা একাগ্ৰতাৰ ফলস্বৰূপে আজি এই ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। লগতে এই বিদ্যালয়ৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকলেও যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে আৰু আমি পিতৃ মাতৃ হিচাপে তাক যিখিনি সহায় কৰিব পাৰোঁ সেইখিনি আমি সদায় সহযোগিতা তাক আগবঢ়াই আছোঁ। গতিকে এই ৰিজাল্টত আমি অতি সুখী হৈছোঁ। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এইবাৰ যিটো ফলাফল তাত আমাৰ বিদ্যালয়ৰ সপ্তাৰ্ষ বৰদলৈ ৰাজ্যখনৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছে। আৰু আপোনালোকে জানেই যে যোৱা বছৰৰ পৰা আমাৰ বৰ্ডৰ ফালৰ পৰা যি আগতে যিটো 10টা বা 20টা স্থান দিয়াৰ ব্যৱস্থা আছিল সেইটো যোৱাবাৰৰ পৰা সেইটো উঠাই দিছে। কিন্তু প্ৰথম 3টা স্থান তেওঁলোকে ঘোষণা কৰিছে আৰু ইয়াৰ ভিতৰত আমাৰ ছাত্ৰজনে দ্বিতীয় স্থান লাভ কৰাৰ কাৰণে আমি আনন্দিত হৈছোঁ, আমি গৌৰৱান্বিত হৈছোঁ।